हेलो एवरीवन की खबर सकलोरे आशा करिছোঁ সকলো ভালে আছে আৰু আমাৰ ঘৰত যেহেতু একদম উখল মাখল পৰিবেশ হৈ আছে যেহেতু মানুহ ঢুকাইছিলে আৰু মানুহ ঢুকাৰ কাৰণে সকামৰ মানে যা যোগাৰ বিলাকো কৰিব লগা হৈ আছে আৰু ঘৰত যেহেতু মাই আৰু মইহে মানুহজনটো স্কুললৈ যায় কিন্তু সেইকেইদিন অকমান বন্ধ আছিলে আৰু ডেটাটো অসুস্থ তথাপিও বজাৰ পাতিবিলাক ডেটাই যায় কৰিবলৈ ইফালে লৰাটো শুই আছে আমাৰ ধান চান সব জাৰি মেলি হেবিলাক সব ঠিক ঠাক কৰি হৈ গল দিদিজনী আহি প্লে সব কৰি দিছে আৰু ঘৰৰ মোচা কৰা এইবিলাক পাকঘৰটো মুচি কাচি আছিলে ইফালে যোনখিনি চাউল আছিল ধানখিনিটো বনাই আনিলেই বানি আনিছে আৰু সেইখিনি থৈ দিয়া হৈছিলে যাতে দিদি আহি পেলা পাছত আকৌ এইখিনি জাৰিব পাৰে ইফালে কাপোৰ কানি বিলাকো ইফালে পেহিয়েও কাপোৰ কানি ধুই আছে ইফালে আমাও দিদিজনীয়ে কাপোৰ ধুই আছিলে তাৰ পিছত কাপোৰ যোনবিলাক শুকাইছে কৈছে সেইবিলাক সব সামৰি আকৌ এখন চকীটো থৈ গৈছে এয়া দেখিছে নে দুভাগ কৰিছে এভাগ মায়েহঁতৰ এভাগ মোৰ সো দুইখিনি একদম লগতে একদম ভাগ কৰি পেলাই থৈ গৈছে তাৰ পিছতে এজনী হৈছো মই অকমান বাহিৰত বহিছো দিদিৰ লগতে অকমান কথা পাতিলো আৰু যেহেতু কাম বন তেনেকৈ নাথাকে আগবেলাটো তেনেকৈ খালি ৰুটি আৰু হে বইল বুট খোৱা হয় সো আৰু বেলেগ কাম একোৱে নাথাকে আৰু দিদি আহিলে মোৰ বহুত সহায় হয় কাৰণ দিদিয়ে গোটেইখিনি কাম কৰি থাকে ইফালে লৰাটো এতিয়াও শুইয়ে আছে অকমান ভাজটো খলাই ললে তাৰ পিছত মই অকমান চাবলৈ আহিছিলো তাক আৰু এয়া হৈছে আমাৰ পাছফালখন ইয়াত বাচন পাতি ধুই পেলাই চাংখনতে থৈ দিয়া হৈছে আৰু তাৰ পাছতে দিদিও সোনকালে গলগৈ আৰু মই ভাবিলো যে অকমান কাম ময়ো কৰি লওঁ যেহেতু এই দৰ্জা সৰজাবিলাক আৰু চকী টেবুলবিলাক বৰ লেতেৰা হৈ আছিল আৰু হেতু কাৰণে ভাবিলো মই হেবিলাক অকমান সাফা কৰি দিওঁ সো আৰু মই কৰোৱে প্ৰায় কৰোঁ ঘৰলৈ যেহেতু আমি ৰহাত আছো এতিয়া আৰু ঘৰলৈ গলে প্ৰায় মই বিছনাবিলাক বা দৰ্জা বা হেইখন আপোনাৰ কি বুলি কয় ডাইনিংখন দুইখন ডাইনিঙে কৰোঁ টেবুল চকীবিলাকো অলপ মুচি কাচি দিওঁ ইফালে মায়ে কিবা বেলেগ কামত লাগি আছিলে যেহেতু মোৰ অসুবিধাও আছিল আৰু অসুবিধা উঠিলো বাৰু গা সাফা হ'ল তাৰ পিছত কিন্তু মই পাকঘৰ কাম তেনেকৈ কৰা নাছিলো আৰু সেইকাৰণে ভাবিলো এইখিনি কামকে কৰোঁ যেহেতু মানুহজন আছে লৰাটো লগতে আছে শুই আছিলে আৰু হেতু কাৰণে ভাবিলো মই এইখিনি কাম তেতিয়ালৈকে কৰি লওঁ সো ইফালে মই বিছনাখন মুচি কাচি লোৱাৰ পাছতে যিমান দৰ্জা আছিলে দৰ্জা কিখন মুচি ললো আৰু আমাৰ ঘৰলৈ প্ৰায় মানুহ আহিলে মানে এই দৰ্জা কিখনৰ বিষয় সুধেই কেনেকৈ বনালে কোন মিস্ত্ৰীয়ে বনাইছিলে কাৰণ ডিজাইনটো তেওঁলোকে বহুত পছন্দ কৰে আৰু মোৰো ভাল লাগে বাৰু আৰু ইফালে এটো হৈছে শোকেছটো অকন মুচি লৈছো যেহেতু একদম দৰ্জাখনৰ লগতে আৰু প্ৰায় ধুলি চুলি মানে লাগি কৰিয়ে থাকে আৰু মই যেহেতু নাথাকো তাত মায়ে অকলে সব কাম কৰিবলৈ মানে নোৱাৰে আৰু যেহেতু ৰুম কিটাও ডাঙৰ হে কাৰণে জাৰুডাল দিয়াটোৱে যথেষ্ট তেওঁৰ কাৰণে ইফালে এখন হৈছে ডেটা টেবুলখন এইখনো অকমান সাফা চিকুণ কৰি লৈছো সোফাখনতো অকমান মুচি কাচি লৈছো যেহেতু একদম ধুলি হৈ গৈছিলে তাৰ পিছতে আহিলো মই ডাইনিংখন মুচিবলৈ ডাইনিঙৰ তলত কি জানে এইখন মোৰ যোনখন ডাইনিং আছিলে সেইখনত তেনেকৈ প্ৰায় মানুহ বহা নহয় বৌখনতে বহা হয় আৰু সেইকাৰণে এইখনত একদম মানে এদিনৰ মূৰতে মানে সাফা কৰিব লগা হৈ যায় কাৰণ একদম ধুলিয়ে পুট খাই যায়গৈ আৰু ইমান কুমাউনি বা হাজে নহয় বৌখনতো একদম বিলাই নাই মোৰখনতো একদম বিলাই নাইকিয়া হৈ গৈছেগৈ কুমাউনি ইমান একে বা হাজি থাকে তাৰ পিছতে মোৰ যেহেতু ইমানখিনি এনেকে চকী কিখনত অকমান কাপোৰৰ যেহেতু সিস্টেম নাছিলে হেতু কাৰণে একদম বেছি লেতেৰা হৈ যায় কিন্তু বৌ কিখনত ইমান এটা প্ৰবলেম নহয় কাৰণ মাজৰখিনি কাপোৰে আৰু তাত ধুলি লাগিলেও উপায় নাই আৰু বাকিখিনি তেনেকৈ মুচি কাচি মই সাফা কৰি দিওঁ এইখন বৌ টেবুলখন প্ৰায় সাফা কৰা হয় কাৰণ যেহেতু আমি সেইখনতে বহি কৰি খাওঁ ভাত পানী খোৱা হয় আৰু সেইকাৰণে সেইখন প্ৰায় সাফাই কৰি থকা হয় কিন্তু মোৰখনত তেনেকৈ ব্যৱহাৰ নহয় কাৰণে এখন তেনেকৈ অতৰাই কৰি দিয়াও নহয় লেতেৰাবিলাক বা তেনেকেই থাকে সো মই যেতিয়া সুবিধা পাওঁ তেতিয়া এইখিনি চাফ চিকুণ কৰি লওঁগৈ আৰু বাকি কামবিলাকটো বাহিৰা কামবিলাকটো সব দিদিয়ে কৰিছে বা পাকঘৰটো মুচিছে আৰু ঘৰ দুৱাৰবিলাকো মুচি দিছে আৰু ভাবিলো মই হেতু কাৰণে এইখিনি সব দৰ্জা সৰজাবিলাক মুচি কাচি লওঁ মাই যেহেতু অকলে কৰিব নোৱাৰে ইফালে হেয়া মানুহজন ৰুমতে শুই আছে লৰাটোৰ লগত ৰ'দ বহুত আছিলে সেইকাৰণে সেইখন খিৰিকী মাৰি থোৱা আছে আৰু
নহ'লে সেইফালৰ পৰা মানে বহুত ৰ'দৰ তাপটো আহে আৰু ৰ'দৰ তাপটো মানে এনেকুৱা একদম ফেনে মানে তাৰ তাপটো টানি লোৱা নিচিনা হয়। আৰু এইফালেও আমাৰ যোনখন ডাইনিং ৰুম সেইটো ৰুমৰ পৰাও তাপটো টানি লয়, একদম আমাৰ ৰুমটো বহুত গৰম উঠি যায়গৈ। ইফালে ল'ৰাটোৱে মাত দি আছে। মই সেইটো ল'ৰাটো শুই থকা চেকতে গোটেই কামখিনি কৰি ল'লোঁ। ইফালে ফ্ৰিজটো বহুত লেতেৰা হৈ গৈছিলে, যিহেতু পাচলি চাচলি তেনেকৈ থোৱা হোৱা নাছিলে, যিহেতু আমি বৰতীয়া খাই আছিলোঁ আৰু সেইটো কাৰণে ভাবিলোঁ এবাৰ চাফা কৰি লওঁ, কাৰণ সকামৰ যিহেতু ব্যৱস্থা কৰা হৈছে আৰু সেইটো কাৰণে শাক পাচলিবিলাক অনা হ'ব আৰু সকাম ভোজ যোৱাৰ পাছতে আমি আকৌ খাব পৰা হ'ম, যিহেতু সেইটো কাৰণে ফ্ৰিজটো এবাৰ চাফা কৰি ল'লোঁ, নহ'লে সেইটোও বহুত লেতেৰা হৈ যায়গৈ এবাৰ চাফা চিকুণ নকৰিলে। আৰু এবাৰটো বেয়াই হৈ গৈছিলে, কাৰেণ্টটো পাছ হোৱা নাছিল, যিহেতু কুমাৰণীয়ে বাঁহ সাজি থৈ দিছিলে আৰু সেইটো কাৰণে ফ্ৰিজটো একদম বেয়া হৈ গৈছিলে। বাৰু আজি ইমানেই, আপোনালোকক আকৌ নেক্সট ভিডিঅ'ত লগ পাম।